মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাইছা বোৰ্ডত কোৱেশ্চন নম্বৰ 2 ইয়া এক্সাৰসাইজ 3.6 ৰ কোৱেশ্চন নম্বৰ 2 ইয়াত সমীকৰণ বনাই আৰু সমাধান কৰিব লাগে এক নম্বৰত কি দিছে তোমালোকে ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে স্থিৰ পানীত নাওৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা তোমালোকে ধৰি লবা কি যে স্থিৰ পানীত নাওৰ দ্ৰুতি x আৰু সোঁতৰ দ্ৰুতি y এইবাৰ আমি কৰিম কি ফিজিক্সৰ ল ইউজ কৰিম কি ল আছে তোমালোকৰ যে দ্ৰুতি আচ্ছা টাইম সময় টাইম t = ডিসটেন্স বাই স্পিড এইটো কিন্তু আমি ইউটিলাইজ কৰি অংকটো সলভ কৰিম হ'ব তেনেহলে আমি ডাইৰেক্ট এবাৰ লিখিম according to question তেনেহলে 20 কিলোমিটাৰ যাব পাৰে ফাইন যদি সোঁতত যায় ভটিয়নি সোঁতত গলে তোমালোকৰ কি কৰিব লাগিব নাওৰ স্পিড আৰু তোমালোকৰ সোঁতৰ স্পিড দুটা যোগ হৈ যাব সেইকাৰণে x + y তেতিয়া সময় কিমান লয় 2 ঘণ্টা তেনেহলে আমি কাটাকাটি কৰো এইখিনিত স্ট্যান্ডাৰ্ড বনাও 2 1 * 2 2 10 * 20 এতিয়া ক্ৰছ মাল্টিপল কৰা তোমালোকে x + y = কিমান হ'ব 10 হ'ব এটো নাম্বাৰ 1 দিলা আচ্ছা ঠিক তেনেকে আৰু লিখিবা তোমালোকে আৰু যেটো দুটা কন্ডিশন আছে নহয় আৰু কি আছে মাত্ৰ 4 কিলোমিটাৰ যাব পাৰে যদি আমি উজনি সোঁতত যাও মানে সোঁতৰ বিপৰীতে যাও সোঁতৰ বিপৰীতে গলে নাওৰ স্পিডৰ পৰা তোমালোকৰ পানীৰ মানে সোঁতৰ স্পিডটো মাইনাস কৰিব লাগিব এই ক্ষেত্ৰত সময় লয় কিমান 2 ঘণ্টা ফাইন আগৰ দৰে 2 * 1 = 2 2 * 2 = 4 তেনেহলে ক্ৰছ মাল্টিপল কৰিলা ক্ৰছ মাল্টিপল যদি কৰা তোমালোকে কি হ'ব ৰিজাল্টটো ইমপ্লাইজ x - y মানে এটুক দি এটুক পূৰণ গম পাইছা হয়তো x - y = কিমান হ'ব 2 হ'ব এটুক তোমালোকে নাম্বাৰ দিলা 2 এবাৰ আমি কৰিম কি 1 আৰু 2 প্লাস কৰি দিম 1 + 2 ইমপ্লাইজ তোমালোকে লক্ষ্য কৰিব পাৰিছা ইয়াত x আৰু ইয়াত x যোগ কৰিলে কিমান হ'ব আমাৰ 2x হয়নে ফাইন ইয়াত +y ইয়াত আছে -y এই দুটা যদি একলগ কৰা যায় কাট খাব কাট খোৱাৰ কাৰণে শূন্য হ'ব লিখাৰ দৰকাৰ নাই সমান সমান দিলা দিয়াৰ পিছত ইফালে চাবা তোমালোকৰ ইয়াত আছে 10 আৰু ইয়াত আছে 2 10 আৰু 2 যোগ কৰিলে কিমান হ'ব 12 গল এতিয়া আমি কৰিম কি কাটাকাটি কৰিম 2 * 1 * 2 2 * 6 * 12 which again implies x = 6 এতিয়া x ৰ মান 2 ত বহাই দিম therefore 2 implies x ৰ মান কিমান আছিল 6 পালো আমি 6 - y = 2 ফাইন তেনেহলে তোমালোকে কৰিলা কি 2 টো ইফালে আনিলা সেইকাৰণে 6 - 2 হল y টো ইফালে লৈ গলা প্লাস হৈ গল implies এটা হ'ব 4 = y তেনেহলে তোমালোকে কি পালা যে আমাৰ নাওৰ দ্ৰুতি হ'ব 6 km/h আৰু সোঁতৰ দ্ৰুতি হ'ব 4 km/h that's all এটা হৈ গল তোমালোকৰ কোৱেশ্চন নম্বৰ 1 আচ্ছা কোৱেশ্চন নম্বৰ 2 ত কি কৰিছে কোৱেশ্চন নম্বৰ 2 ত গৈছো আমি দুজনী মহিলাই আৰু পাঁচজন পুৰুষে একেলগে 4 দিনত এটা কাপৰ ডিজাইন কৰা কাম শেষ কৰিব পাৰে সেই কামটো তিনজনী মহিলাই 6 জন পুৰুষে 3 দিনত শেষ কৰিব পাৰে একজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় লাগিব আৰু একজন পুৰুষে কিমান সময় লাগিব হয়নে এটা তোমালোকৰ কোৱেশ্চন ফাইন এতিয়া আমি ইয়াক সলভ কৰিম কেনেকৈ তোমালোকে লক্ষ্য কৰা আমি ধৰি ললো যে মহিলাই কামটো শেষ কৰোতে সময় লাগে x দিন আৰু পুৰুষৰ কাৰণে সময় লাগে y দিন তেনেহলে দুজনী মহিলাই এই তোমালোকৰ দুজনী মহিলাই এনেকৈ ৰ'ব বুজি দিছো x দিনত তাৰ মানে এটা কাম শেষ কৰিবৰ কাৰণে আচ্ছা x দিনত দুজন মহিলাই কামটো শেষ কৰিবৰ কাৰণে লাগে কিমান উল্টা কৈছো ৰবা x দিনত দুজন মহিলাই শেষ কৰিব পাৰে এটা কাম ফাইন তেনেহলে তোমালোকে এনেকৈ কৰিবা একজন মহিলাই নাই
এক দিনত শেষ কৰিব পাৰে কিমানটা কাম 2/x টা কাম হয়নে ঠিক তেনেদৰে আমাৰ পুৰুষৰ ক্ষেত্ৰতো তোমালোকে সিধা এনেকৈ লিখিব পাৰা প্লাস 5 জনৰ কথা কৈছে না সেইকাৰণে 5/y ইকুৱেল টু দুজনে মিলাই কিমান দিনত শেষ কৰিব পাৰে দুটা মিলাই 4 দিনত বুলি কৈছে সেইকাৰণে তোমালোকে ইকুৱেল টু 4 লিখিব 1/4 তাৰ দুটা মিলাই তোমালোকে এদিনত এইবিলাক কিন্তু এদিনৰ কাম দেই এদিনত কিমানখিনি কাম কৰিব পাৰে 1/4 অংশ কাম কৰিব পাৰে এতিয়া আমি কৰিম কি ইয়াক আমি নম্বৰ দিম ধৰি লও এটো নাম্বাৰ 1 ঠিক তেনেকৈ দ্বিতীয় কন্ডিশনৰ ক্ষেত্ৰত কি হ'ব তোমালোকৰ কিমানটা মহিলা আছিল দ্বিতীয় কন্ডিশনত আছিল 3 জনী মহিলা আৰু 6 জন পুৰুষ 3 দিনত শেষ কৰিব পাৰে হয়নে তেতিয়াহলে তোমালোকে লিখিবা ওপৰত 3 আৰু তলত x প্লাস ইয়াত লিখিব 6/y equal to 1/3 ফাইন এনে এটো আছিল না 3 দিনত শেষ কৰিব পাৰে 6 জন পুৰুষে আচ্ছা ফাইন এতিয়া আমি ইয়াত এটা কাম কৰিব পাৰো আৰু সৰল কৰিবৰ কাৰণে 3 দি কাটিব পাৰো 3 1 গুণ 3 তাৰপিছত 3 2 গুণ 6 আৰু ইয়াৰ কি কৰিব লাগিব 3 দি আমি হৰণ কৰিছো তানে ইফালে হৈ যাব আমাৰ 3 3 কে 9 1/9 হ'ব ফাইন তেনে 1/x 2/y equal to 1/9 মই ভালকে লিখি দিছো ৰবা implies 1/x plus 2/y equal to 1/3 1/9 আচ্ছা এটো তোমালোকে নাম্বার দিয়া 2 এতিয়া তোমালোকে ধৰি লবা কি যে ধৰা হল 1/x is equal to u আৰু 1/y equal to v তেনেহলে ইকুৱেশন দুটা আমাৰ হৈ যাব কি দেখাই দিছো ৰবা therefore 1 implies 1 আমাৰ কি আছিল তোমালোকৰ 2/x 5/y সেই কাৰণে আমি লিখিম এবাৰ 2u plus 5v is equal to 1/5 আছিল বোধহয়টো না 1/4 আছিল 1/4 ৰবা 1/4 ফাইন আৰু ঠিক তেনেকৈ আমি 2 নম্বৰ ইকুৱেশনটোকো আমি চেঞ্জ কৰি লম therefore 2 implies ইকুৱেশন 2 তাৰ মানে ইকুৱেশন 2 ত কি আছিল মাত্ৰ 1/, আছিল নহয় সেইকাৰণে আমি লিখিম u plus v এটা 2v হ'ব equal to 1/9 এটুক দিলো আমি এবাৰ নাম্বার 4 এটুক দিবা তোমালোকে নাম্বার 3 ৰবা এটা নাম্বার 3 এটা হল 3 আৰু আনটো হল 4 এতিয়া এই দুটাৰ পৰা আমি x আৰু y ৰ মান উলিয়াবলৈ চেষ্টা কৰিম বাৰু কেনেকৈ উলিয়াম আমি কৰিলো কি 6 নম্বৰ ইকুৱেশনটোক আমি 2 দি পূৰণ কৰিলো তাৰ মানে কি 4 into 2 implies 6 নম্বৰ ইকুৱেশনটোক 2 দি পূৰণ কৰাৰ লগে লগে ই হৈ যাব 2u plus 4v damn it ৰবা 4v is equal to 2/9 হ'ব 2 দি পূৰণ কৰিছো কিন্তু এতিয়া ইকুৱেশন নম্বৰ 5 দিয়া এতিয়া আমি কৰিম কি বাৰু ইকুৱেশন 1 ইকুৱেশন 3 আৰু ইকুৱেশন 5 সাবট্ৰাক্ট কৰিম মানে মাইনাস কৰি দিম এনেকৈ লিখা 3 minus 5 which implies কি লিখা যায় এতিয়া সাইন আমি চেঞ্জ কৰো এবাৰ ইয়াত প্লাস আছে মাইনাস 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 তেনেহলে হ'ব কি আমাৰ এই প্লাস 2u আৰু মাইনাস 2u কেনসেল তেনেহলে 5v ইয়াত চাইছে তোমালোকৰ আছে 5v আছে আৰু ইয়াত মাইনাস 4v আছে 5v minus 4v তেনেহলে কিমান হ'ব v equal to ইয়াত আছে তোমালোকৰ কি 1/4 আছে আৰু minus 2/9 আছে গতিকে ইয়াক আমি সলভ কৰি লওঁ is equal to 4 9 36 তেনেহলে কিমান হ'ব 9 times আৰু 4 times 8
তেনেহ'লে কি হ'ল 1/36 তেনেহ'লে ভিৰ মান হ'ল 1/36 মানে আৰু ভি ইকুৱেল টু আমি কি ধৰি লৈছিলোঁ ভি ইকুৱেল টু ধৰি লৈছোঁ 1/y তেনেহ'লে আমি পালোঁ কি which again implies ওপৰত 1 আছে কাট খালা মানে y equal to তেনেহ'লে 36 y ৰ মান কি হ'ল 36 আচ্ছা গ'ল y ৰ মান আমি পালোঁ এতিয়া আমি কৰিম কি এই ভিৰ মানটো যে পাইছোঁ ভিৰ মান কিমান পাইছোঁ 1/36 নহয় এই ভিৰ মানটো আমি ইকুৱেশ্যন 4ত বহাই দিম ফাইন therefore 4 implies equation 4 implies কি আছিলে u plus 2v 2v মানে 1/36 ভিৰ মান 1/36 equal to কিমান আছিলে 1/9 equal to 1/9 এতিয়া ইয়াত তোমালোকে কাটিলা 2 1 গুণ 2 2 18 36 আচ্ছা তাৰপিছত কৰিলা কি implies u equal to 1/9 ইফালে আছে 1/8 ইফালে গ'লে 1/18 ইফালে গ'লে মাইনাস হ'ব ফাইন এতিয়া তোমালোকে লসাগু উলিওলা 9 আৰু 18 ৰ কিমান হ'ব 18 কিমান বাৰ যাব 2 টাইমছ আৰু 18 1 টাইম তেনেহ'লে কিমান হ'ব 1/18 ইউৰ মান 1/18 পালো আৰু ইউ ইকুৱেল টু আমি কি ধৰি লৈছিলোঁ 1/x তাৰনে বুজা গ'ল ওপৰত তোমালোকে 1 1 কাটিলা x ৰ মান কিমান হ'ল 18 x ৰ মান 18 আচ্ছা তাৰমানে কি এজনী তিৰোতাই 18 দিনত কামটো শেষ কৰিব পাৰিব আৰু এজন পুৰুষে 36 দিনত শেষ কৰিব পাৰিব আচ্ছা এইটো আছিল তোমালোকৰ আনসাৰ লেটস চেক ইট আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ